তিনিচুকীয়া বৰডুবি আৰু কুঁৱৰী পথাৰত 5টাকৈ আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণে। শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ পদক্ষেপ। অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ সোণালী শৈশৱ বিকশিত অসম আঁচনিৰ অধীনত তিনিচুকীয়া সমষ্টিৰ ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে কেইবাটাকৈ অংগনবাড়ী কেন্দ্ৰ। তিনিচুকীয়াৰ বৰডুবি আৰু কুঁৱৰী পথাৰত 5টাকৈ অংগনবাড়ী কেন্দ্ৰ, ক্ৰমে কুঁৱৰী পথাৰ বি আৰু চি আদৰ্শ অংগনবাড়ী কেন্দ্ৰ, 2 নং কুঁৱৰী পথাৰ অংগনবাড়ী কেন্দ্ৰ, বৰডুবি ৰেভিনিউ টাউন বি আৰু বৰডুবি ৰেভিনিউ টাউন চি অংগনবাড়ী কেন্দ্ৰক আদৰ্শ অংগনবাড়ী কেন্দ্ৰলৈ ৰূপ দিয়াৰ উদ্দেশ্যৰে প্ৰতিটো আদৰ্শ অংগনবাড়ী কেন্দ্ৰলৈ 25 লাখ টকা পুঁজি আবণ্টন কৰি আজি 4 জানুৱাৰী শনিবাৰে তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষ সঞ্জয় কিষাণে কেন্দ্ৰকেইটাৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপনৰ পিছতে বিধায়ক কিষাণে আনন্দ প্ৰকাশ কৰাৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰি মন্তব্য প্ৰকাশ কৰে যে আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত। সেয়েহে শিশুসকলক খাদ্যৰ লগতে পঢ়া শুনাত ভাল এটি পৰিৱেশ সেই আদৰ্শ গৃহৰ দ্বাৰা পাব পাৰে, তাৰ বাবে অভিভাৱক তথা শিক্ষকসকলে গুৰুত্ব দিব লাগিব বুলি উল্লেখ কৰি আদৰ্শ কেন্দ্ৰসমূহৰ দ্বাৰা অসমৰ ভৱিষ্যত প্ৰজন্মৰ বুনিয়াদী শিক্ষা আৰু বিকাশৰ ধাৰা শক্তিশালী হ'ব আৰু সমগ্ৰ অঞ্চলটোৰ শৈক্ষিক তথা সামাজিক দিশত এক নতুন গতি দিব বুলি উল্লেখ কৰে। উক্ত অনুষ্ঠানত বিজেপি অসম প্ৰদেশৰ সদস্য শান্তনু দত্ত, জিলা পৰিষদৰ প্ৰাক্তন সদস্য জনী কিৰণ নায়ক, প্ৰাক্তন পঞ্চায়ত সভাপতি জিন্তু পাল, ইটাখুলি মণ্ডলৰ সভাপতি তৰুণ কুৰ্মী, প্ৰাক্তন সভাপতি হেমন্ত পাছনি, ইন্দ্ৰা গগৈকে প্ৰমুখ্য কৰি বহু কেইগৰাকী নেতাকৰ্মীৰ লগতে শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত বিশেষভাৱে সমগ্ৰ অসমৰ লগতে আমি আমাৰ তিনিচুকীয়া জিলাখন তথা আমাৰ তিনিচুকীয়া বিধানসভা সমষ্টিটোত শিক্ষাৰ ক্ষেত্ৰখনত যথেষ্ট পৰিৱৰ্তন আনিবৰ কাৰণে আমি সক্ষম হৈছোঁ। ইতিপূৰ্বে আমি বহুকেইটা মডেল অংগনবাড়ী কেন্দ্ৰ আমি প্ৰতিষ্ঠা কৰিছিলোঁ আৰু তাত যথেষ্ট ল'ৰা ছোৱালী ইয়াৰ পৰা উপকৃত হৈছে, যথেষ্ট অভিভাৱকসকল ইয়াৰ পৰা উপকৃত হৈছে। যোৱা দিনবিলাকত যিদৰে ছাত্ৰ ছাত্ৰীসকলৰ বা অভিভাৱকসকলৰ যিটো সহযোগিতা সেয়া নাছিল যদিও বৰ্তমান এই নতুনকৈ নিৰ্মাণ হোৱা অংগন কেন্দ্ৰবিলাকৰ যোগেদি আমি যথেষ্ট সহযোগিতা আমি পাইছোঁ আৰু আশা কৰিছোঁ ই এটা ডাঙৰ পৰিৱৰ্তন আৰু পুনৰ আমি প্ৰায় 43টা অংগনবাড়ী পুনৰ আমি নিৰ্মাণ কৰিবৰ কাৰণে আগবাঢ়িছোঁ আৰু আজি দিনটোৰ ভিতৰত আমি বৰডুবি কুঁৱাৰী পথাৰ পঞ্চায়তৰ ভিতৰত আমি প্ৰায় 5টা অংগনবাড়ী কেন্দ্ৰৰ বাবে আমি আধাৰশিলা ৰাখিবৰ কাৰণে আমি সক্ষম হৈছোঁ আৰু আশা কৰিছোঁ যে এনেধৰণৰ নিৰ্মাণ কাৰ্যই আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলকো যথেষ্ট উপকৃত কৰিব আৰু যিহেতু একোজন ছাত্ৰ ছাত্ৰী শিক্ষা জীৱনৰ প্ৰথম খোজটো আচলতে এনেধৰণৰ অংগনবাড়ী কেন্দ্ৰৰ পৰা তেওঁলোকে আৰম্ভ কৰিব আৰু মোৰ দৃঢ় বিশ্বাস যে তেওঁলোকে যদি ইয়াত ভাল পৰিৱেশৰ মাজত ভাল তেওঁলোকৰ জ্ঞান আহৰণ কৰে তেতিয়াহ'লে তেওঁলোকে ভৱিষ্যত দিনবিলাকতো তেওঁলোকে সুন্দৰভাৱে শিক্ষা ক্ষেত্ৰখনত তেওঁলোকে সফলতা অৰ্জন কৰিবৰ কাৰণে সক্ষম হ'ব আৰু আজিৰ যিসকল ছাত্ৰ ছাত্ৰী অহা দিনবিলাকত তেওঁলোকে সমাজৰ দায়িত্ব ল'ব লাগিব, অহা দিনবিলাকত তেওঁলোকে অসম নিৰ্মাণৰ দায়িত্ব ল'ব লাগিব। তো গতিকে তেওঁলোকক এতিয়াৰ পৰাই যদি আমি তেওঁলোকক সুন্দৰ ৰূপত আমি গঢ়ি তুলিব পাৰোঁ তেতিয়াহে এখন সৰ্বসুন্দৰ সমাজো নিৰ্মাণ হ'ব আৰু তেতিয়াহে এখন শক্তিশালী অসমৰ প্ৰতিষ্ঠা হ'ব আৰু তাৰ কাৰণে আমি এনেধৰণৰ কেন্দ্ৰবিলাক প্ৰতিষ্ঠা কৰিছোঁ। আশা কৰিছোঁ যে ইয়াৰ পৰা যথেষ্ট আমাৰ ল'ৰা ছোৱালী উপকৃত হ'ব। যিহেতু দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ যথেষ্ট পৰিৱৰ্তন হৈছে, দেখিছে যে আগৰ যিবিলাক অংগনবাড়ী কেন্দ্ৰ আছিলে তাতে কোনো ধৰণৰ আচলতে ভাল পৰিৱেশ নাছিলে, একেবাৰে সৰু সুৰা তাত কোনোমতে ল'ৰা ছোৱালীসকলে জ্ঞান আহৰণ কৰিছিলে, গৰমৰ মাজত ল'ৰা ছোৱালী থাকিব নোৱাৰা এটা পৰিৱেশ আছিলে। কিন্তু এতিয়া আপোনালোকে চাব যথেষ্ট পৰিৱৰ্তন হৈছে, অংগনবাড়ী কেন্দ্ৰবিলাক যথেষ্ট আহল বহলভাৱে নিৰ্মাণ কৰা হৈছে, টয়লেট পানী লাইট সকলোবিলাকৰ ব্যৱস্থা সুব্যৱস্থা কৰা হৈছে আৰু ধুনীয়াকৈ তাতে আমাৰ কণ ছাত্ৰ ছাত্ৰীসকল তাতে বিভিন্ন ধৰণৰ স্বাস্থ্যসন্মত কথাবিলাকৰ বাবেও তেওঁলোকক লক্ষ্য ৰখা হৈছে, খোৱা বোৱাৰ কাৰণে তেওঁলোকক লক্ষ্য ৰখা হৈছে। তো গতিকে এটা সুন্দৰ পৰিৱেশ কংগ্ৰেছৰ দিনত আৰু বৰ্তমানত যথেষ্ট পৰিৱৰ্তন আছে।